হেল্ল' এভৰিৱান অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ৰাইনো এক্সপ্ৰেছ মুভিখনৰ বিষয়ে কি ক'লে আহকচোন শুনো। নমস্কাৰ প্ৰথমে আটাইকে স্বাগতম জনাইছোঁ আই থিংক আম লাইভ য়েছ অ'কে আম লাইভ আৰু বহুত বেছি মানুহ এক্টিভ নাই এতিয়ালৈকে অ'কে লাহে লাহে মানুহে জইন কৰি আছে অকণমান মানুহ আহি লওক তাৰ পাছত মই আপোনালোকক জনাই আছোঁ আজি কিয় লাইভ আহিছোঁ কি কথা আছে বহুতে চাগে গেছ কৰিব পাৰিছেই Hi everyone, hello, hi, Kanika, Ruby, Bornali, everyone, hi. আজি লাইভ অহাৰ কাৰণটো হৈছে যে আপোনালোক সকলোৱে গম পাইছে যে গোটেই অসম জুৰি আমাৰ এখন নতুন ছবি খুশি এণ্টাৰটেইনমেণ্টৰ বেনাৰত মণি সিনহা ডাঙৰীয়াৰ পৰিচালনাৰে আজি ৰিলিজ হৈছে ৰাইনো এক্সপ্ৰেছ আৰু ৰাইনো এক্সপ্ৰেছত যথেষ্ট কলা কুশলী আছে আৰু তেওঁলোকৰ মাজৰে এজন ময়ো সৌভাগ্যক্ৰমে এটা চৰিত্ৰত ময়ো অভিনয় কৰাৰ সুযোগ পাই এটা নহয় দুটা চৰিত্ৰত ৰাইনো এক্সপ্ৰেছত মই ডাবল কেৰেক্টাৰ কৰিছোঁ ইয়াৰ আগতে প্ৰতিঘাতত ডাবল কেৰেক্টাৰ কৰিছিলোঁ আৰু এবাৰ ৰাইনোত ডাবল কেৰেক্টাৰ কৰিছোঁ হেল্ল' এভৰিৱান মোৰ খবৰ খুব ভাল জ্যোতিস্মিতা ছায়া শংকৰ মোৰ খবৰ খুব ভাল আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে এতিয়া প্ৰথমতে মই কৈ লওঁ আমি অলমষ্ট আজি অসমৰ বহুকেইটা চিনেমা হলত ৰাইনো এক্সপ্ৰেছ ৰিলিজ হ'ব অলপ সময় আগতে বিবেক লাইভত আছিল কিন্তু আই এম চ' চৰি যে মই বিবেকক জইন কৰিব নোৱাৰিলোঁ মই বিবেকক জইন কৰিবলৈ লওঁতে একচুৱেলি মই অকণ বিজি হৈ গ'লোঁ চ' মই জইন কৰিব নোৱাৰিলোঁ ইউডি আৰু বিবেকে লাইভটো কৰিলে আজি অসমৰ বিভিন্ন চিত্ৰগৃহত আমাৰ ৰাইনো এক্সপ্ৰেছ আপোনালোকৰ ওচৰলৈ গৈ আছে গতিকে আপোনালোকে একদম হাঁহি হাঁহি চিনেমা ঘৰলৈ গৈ বিৰাট ফূৰ্তিত চিনেমাখন চাই ঘৰলৈ গৈও ফূৰ্তি কৰি থাকিব পাৰিব হাঁহি থাকিব পাৰিব কেৱল মই আছোঁ বুলি নহয় মই একদম সৰু পাৰ্ট এটা কৰিছোঁ আপোনালোকে চাবলৈ গ'লে গম পাব মোৰ পাৰ্টটো বহুত বেছি ডাঙৰ নহয় কিন্তু এই চিনেমাখন সঁচাকৈ এখন ভাল চিনেমা হৈছে গতিকে মই আপোনালোক আটাইলৈকে অনুৰোধ জনাওঁ অকণমান হাঁহিবৰ বাবে অকণমান ফূৰ্তি কৰিবৰ বাবে এতিয়া সকলোৰে মন গৈ আছে অ'কে কোনোবাই ৰিকুৱেষ্ট কৰি আছে লাইভত জইন কৰিবৰ কাৰণে ডেফিনেটলি মই আপোনালোকক লাইভত ল'ম অ'কে ফাইন মই এজনক লাইভত লৈ লৈছোঁ মই একচুৱেলি ইনষ্টাত ইমান বেছি লাইভ অহা নাই গতিকে বহুত বেছি ফেমিলিয়াৰ নহয় ঠিক আছে এগৰাকীক মই লাইভত ল'বছোঁ যদি তেখেত কথা পাতিলোঁ বহুত ৰিকুৱেষ্ট থাকিলেও মই চব ৰিকুৱেষ্ট একচুৱেলি একচেপ্ট কৰিব নোৱাৰিম কাৰণ যিমান পাৰোঁ সিমান আপোনালোকক এই কথাটোহে জনাবলৈ চেষ্টা কৰি আছোঁ যে এই ছবিখনৰ জৰিয়তে আমি আপোনালোকক এণ্টাৰটেইন দিবলৈ চেষ্টা কৰিছোঁ এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিছোঁ এই ছবিখনৰ জৰিয়তে আমি আপোনালোকক অকণমান হহুৱাবলৈ চেষ্টা কৰিছোঁ যোৱা 2 বছৰে সকলোৱে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে ভয়ংকৰ মানসিক অশান্তি অৱসাদ ডিপ্ৰেশ্যন এইবোৰৰ চিকাৰ হৈছে গতিকে অকণমান হাঁহিবলৈ মন যায় দেৱজিত কৈছে অমৃতা লাইভত লোৱা মানে লাইভৰ ৰিকুৱেষ্ট ইমান বেছি হৈ আছে মই কাক ল'ম কাক নল'ম টাইপ হৈ গৈছে ষ্টিল মই আকৌ এবাৰ ভিউ কৰিছোঁ দেই দেৱজিত বা ক'ত সোমাই আছে মই লাইভৰ ৰিকুৱেষ্টবোৰ গোটেইবোৰ একেলগে ল'বই নোৱাৰিছোঁ অ'কে আৰু এটা কথা এই ছবিখনত আপোনালোকে যেতিয়া আমাৰ কি হয় আমাৰ সাংঘাতিক ষ্ট্ৰেছ থাকে টেনশ্যন থাকে কিবা কিবি থাকে এইবোৰৰ লগত ফাইট কৰি আমি জীৱনটোত আগবাঢ়ি যাব লাগিব প্ৰত্যেকৰে অসুবিধা থাকে অসুবিধাৰ লেভেলটো বেলেগ বেলেগ কাৰোবাৰ কাৰণে এটা বেলেগ অসুবিধা কাৰোবাৰ কাৰণে এটা বেলেগ অসুবিধা কিন্তু তাৰ মাজত ৰাইনো এক্সপ্ৰেছৰ চাৰিজন বন্ধুৱে ৰাইনো এক্সপ্ৰেছত কেনেকৈ যাত্ৰা কৰে এখন এক্সপ্ৰেছখনত যাত্ৰা কৰি পেলাই তেওঁলোকে কি অৱস্থাৰ সন্মুখীন হয় তাৰ মাজত আৰু এটা কথা মই ফাৰ্ষ্ট টাইম আইটেম নম্বৰ কৰিছোঁ দেই আজিলৈকে বেছিভাগ মই চাদৰ মেখেলাত কমফৰ্টেবল হয় গতিকে চাদৰ মেখেলা শাৰী ট্ৰেডিশ্যনেল ৱেৰবোৰ মই পিন্ধি বেছি ভাল পাওঁ গতিকে তেনেকুৱা পিন্ধোঁ মোক যেতিয়া ক'লে তুমি এটা আইটেম নম্বৰ কৰিব লাগিব মই এনেকৈ ৰখি আছোঁ আইটেম নম্বৰ আৰু মই ভাবিবও কেনেকৈ পাৰে মানে কিন্তু তাৰপিছত যেতিয়া স্ক্ৰীণত দেখিছোঁ ইমান ভাল লাগিছে নহয় নিজৰে ভাল লাগিছে যে অ'কে বেলেগ বেলেগ বস্তু জীৱনত ট্ৰাই কৰিব লাগে জিতুমণিয়ে কৈছে বা আপোনাক ইমান ভাল লাগে থেংক ইউ দৃষ্টি
দৃষ্টিয়ে কৈছে প্লিজ এড মি, বাট দৃষ্টি মই মানে কি হৈছে জানা, ৰিকুৱেষ্টবোৰ বহুত বেছি ৰিকুৱেষ্ট পেণ্ডিং হৈ গৈছে, সেইকাৰণে মই মানে অকল নামেৰে এটা ৰিকুৱেষ্ট ধৰিবলৈ অকণমান দিগদাৰ হৈ গৈছে। তথাপিতো মই চেষ্টা কৰিছোঁ। দৃষ্টিক পাইছোঁ, অ'কে। যদি দৃষ্টি জইন হৈ যায়, আছেনে? আৰু মই বহুত বেছি সময়ৰ কাৰণে আচলতে লাইভ অহা নাই, একদম কম সময়ৰ কাৰণে আহিছোঁ, কাৰণ এতিয়া চিনেমা হললৈ যাব লাগিব। গুৱাহাটীৰ বিভিন্ন চিনেমা হলত যিহেতু ৰাইনো এক্সপ্ৰেছ লাগি আছে, গতিকে আজি চিনেমা হলত এবাৰ ভিজিট দিম। যিসকলে গুৱাহাটীত চিনেমা চাবলৈ আহে হলত, তেওঁলোকক কাৰোবাক লগ পাম। দীপশিখাই কৈছে এডমি, অ'কে, বাট দীপশিখা মই বিচাৰি পাবলৈ টান হৈ গৈছে। আৰু ইয়াৰ পিছত এটা ফেচবুক লাইভো যাবলৈ আছে, কাৰণ যিমানে লাইভ যাম আৰু সেই লাইভটো কাইণ্ডলি শ্বেয়াৰ কৰি দিব যাতে মানুহে গম পায়। মই আচলতে এবাৰ ৰিধি থকাৰ কাৰণে ফিল্ড প্ৰমোশ্যনত ইমান যাব নোৱাৰিলোঁ। আমাৰ ৰাইনো এক্সপ্ৰেছৰ টিমটো কিন্তু গৈছিল দেই, বিভিন্ন ঠাইলৈ গৈছিল। মইহে একেবাৰে গুৱাহাটীত অকল মৰিগাঁও গ'লোঁ, নগাঁও গ'লোঁ, গুৱাহাটীৰ কাষৰীয়া অঞ্চলবোৰ কিছু ঠাইলৈ গ'লোঁ, কিন্তু বেছি ঠাইলৈ মই যাব নোৱাৰিলোঁ, কাৰণ ৰিধিক ঘৰত মানে দিনটোৰ কাৰণে ৰিধিক অকলে এৰি থৈ যাবলৈ অলপ অসুবিধা। গতিকে যিমান পাৰোঁ গ'লোঁ, বাকীখিনি মই ছ'চিয়েল মিডিয়াৰ যোগেৰে ৰাইজক জনাবলৈ চেষ্টা কৰিছোঁ, কাৰণ ছ'চিয়েল মিডিয়া আজিকালি আমাক ইমান ওচৰৰ পৰা কানেক্ট কৰি ৰাখে, নহয়নে? এই যে আমি এতিয়া কথা পাতি আছোঁ, আপোনালোকে মোক কমেণ্ট কৰিছে, মই দেখি আছোঁ। গতিকে সেই সুবিধাকণ যেতিয়া আছেই, নিকুমণি নাথে কৈছিলে মোক এড কৰক, অ'কে। আৰু মই প্ৰমোট কৰিবলৈ গৈছিলোঁ JB কলেজত। দেৱজিতে লিখিছে, থেংক ইউ ছ' মাছ দেৱজিত। বিভিন্ন ঠাইত আমাক লোকেল যিসকল ৰাইজ আছে, অসমীয়া চিনেমাৰ শুভচিন্তক আছে, আমাক ভাল পোৱা মানুহ আছে, তেওঁলোকে সহায় কৰিছে। তেওঁলোক আটাইলৈকে অন্তঃকৰণেৰে ধন্যবাদ। আৰু মই চিনেমাখনৰ নাম কি? আনিশা আক্তাৰ। চিনেমাখনৰ নাম হৈছে ৰাইনো এক্সপ্ৰেছ। ৰিয়া, কলিজাজনীক দেখাই দিয়ক এবাৰ। কলিজাজনী ইয়াত নাই অ', কলিজাজনী অকণমান বাহিৰলৈ গৈছে খেলিবলৈ। তাই খেলি আছে, আৰু তাই খেলি থাকোঁতে মই লাইভটো আহি লৈছোঁ, কাৰণ নহ'লে তাই চিধা ফোনটো টানি ল'ব। আৰু আমি ৰিধিক আচলতে ফোনৰ পৰা অকণমান আঁতৰাই ৰাখোঁ। তাই ফোনটো টানি ল'লে আৰু মোৰ লাইভ যোৱা নহ'ব। ঋতুপৰ্ণ, আপোনাক ওচৰৰ পৰা চাব মন আছে এবাৰ। মোৰ চিনেমাখনতো চাবই লাগিব, চিনেমাটোতো চাবই লাগিব, আৰু পৃথিৱীখন একেবাৰে সৰু, কেতিয়াবা লগ পাম। হাই এভৰিৱান, অ'কে। চবকে একচুৱেলি এড কৰিব পৰা নাযাব বাৰু এতিয়া। মই থেংক ইউ ছ' মাছ এভৰিৱান। আটাইৰে ইমান উইচেছ, ইমান মৰম যদি থাকে, তেনেহ'লে চিনেমাখন নিশ্চয় ৰাইজৰ ওচৰত গৈ পাব। আৰু আমাৰ এতিয়া লক্ষ্য হৈছে যে চিনেমাখন আমি যিমান পাৰোঁ সিমান ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ, কাৰণ আমি আপোনালোক চিনেমাখন দেখুৱাব পাৰিলেহে আপোনালোকে চাব পাৰিব, নহয় জানো? গতিকে ৰাইনো এক্সপ্ৰেছ চাব আজিৰ পৰা 4 মাৰ্চৰ পৰা। আৰু যি ঠাইত হল নাই, তেওঁলোকৰ বাবে একচুৱেলি প্ৰজেক্টৰত বেলেগ বেলেগ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। সেই দৰ্শনীৰ বিষয়েও মোৰ ইনষ্টাগ্ৰাম পেজত মই আপোনালোকক জনাম, মোৰ ফেচবুক পেজত মই আপোনালোকক জনাম। গতিকে ষ্টে হেপী। অমৃতা, পাৰিলে আজিয়ে চাম বুলি ভাবি আছো। আছামিজ ব্লগাৰ জি, থেংক ইউ ছ' মাছ। প্লিজ আজিয়ে যোৱা আৰু আজিয়ে চোৱা, আৰু ডোণ্ট ফৰগেট টু শ্বেয়াৰ ইয়ৰ ৰিভিউ। ৰিধিক ল'ম কেতিয়াবা, ইমান মৰম লগা বন্যা ৰাণী। চিয়ৰ একদম ল'বা। তোমালোকৰ মৰমবোৰৰ কাৰণেই ৰিধিক তোমালোকে মৰম লগা যেন দেখা। বিৰাট চৈতান, মোৰ অৱস্থা বেয়া কৰি দিছে তাই। থেংক ইউ ছ' মাছ। আজিৰ লাইভটোৰ পৰা মই ইমানতে বিদায় ল'ম, আৰু আকৌ এটা লাইভ লৈ খুব সোনকালে আকৌ লগ পাম। একচুৱেলি ভ্লগ প্ৰিমিয়াৰ নাইটৰ, আমাৰ প্ৰিমিয়াৰ হৈ গ'ল। প্ৰিমিয়াৰ নাইটৰ ভ্লগ মই মোৰ ইনষ্টাগ্ৰামত হয়, ইউটিউবত মই আপলোড কৰিম খুব সোনকালে। গতিকে ডু ৱাচ ডেট অলছ'। আৰু চিনেমাখনৰ লগত ৰিলেটেড ভ্লগছো আহি আছে, ডোণ্ট ফৰগেট টু ৱাচ ডেট। এণ্ড থেংক ইউ ছ' মাছ এভৰিৱান। বাই, আই লাভ ইউ অল। আপোনালোকে চাব চিনেমাখন আৰু জনাব যে কেনেকুৱা পালে। বাই।